আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজি খবৰটো আমাৰ টিউটৰ গুৰুসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি এইখন আমাৰ ভিডিঅ' চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কেনে ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। বিশেষকৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে সেইখিনি খবৰ গম পাই আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইয়াত কৈছে যে ৰাজ্য চৰকাৰৰ বাজেট হাঁহি বিৰিঙাব নোৱাৰিলে হাজাৰ হাজাৰ টিউটৰ শিক্ষকৰ দুৱাচাঙত সমকামৰ সমদৰমহা। আপোনাৰ সেই নিউজৰ হেডলাইনত কৈছে যে আপোনাৰ ৰাজ্য চৰকাৰৰ যিখিনি বাজেট অধিৱেশন চলি আছে বা সেই বাজেট অধিৱেশনত আমাৰ হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মুখলৈ হাঁহি বিৰিঙাব নোৱাৰিলে আৰু সেই টিউটৰ ছাৰ বাইদেউসকলে এই বাজেটত তেখেতসকলৰ যিখিনি সমস্যা আছিলে সেই সমস্যাখিনি সমাধান কৰি সেই টিউটৰসকলক শিক্ষকসকলে উন্নতি কৰাৰ প্ৰচেছ নিশ্চয়কৈ অসম চৰকাৰে কৰিব বুলি তেখেতসকলে আশাৰে বাট চাই আছিলে, কিন্তু সেইটো অসম চৰকাৰে এই বাজেটখনত কৰিব নোৱাৰিলে বুলি তেখেতসকলে উল্লেখ কৰিছে। আৰু তেখেতসকলে বিচাৰিছিলে যে সমকামৰ সমদৰমহা প্ৰদান কৰিব লাগে, সমকামৰ সমমৰ্যাদা প্ৰদান কৰিব লাগে, কিন্তু সেইখিনিও এই বাজেটত কৰিব নোৱাৰাৰ কাৰণে সেই নিউজ পেপাৰখনত লিখিছে যে দুৱাচাঙত সমকামৰ সমদৰমহা। ইয়াত কৈছে যে ৰাজ্যৰ টিউটৰসকলৰ হেজাৰ হেজাৰ টিউটৰকে আশ্বাস প্ৰদান কৰিব নোৱাৰিলে ৰাজ্য চৰকাৰৰ বাজেট 2021 চনতে নিযুক্তি লাভ কৰা সেইসকল টিউটৰসকলক। ইয়াত কৈছে যে মানে 2021 চনতে যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকলক অসম চৰকাৰে পাৰিশিকৰণৰ নামত বঞ্চিত কৰি টিউটৰ হিচাপে সজালে আৰু সেইবাবে তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে সেই টিউটৰ শিক্ষকসকলৰ কাৰণে যিখিনি বাজেট আহিব লাগিছিলে এই বাজেটটো নাহিলে আৰু সেই হাজাৰ হাজাৰ টিউটৰৰ যিখিনি এই সমস্যা সেই সমস্যাখিনি তেখেতসকলে আশ্বাস প্ৰদান কৰিব নোৱাৰিলে বা তেখেতসকলৰ সমস্যাখিনি সমাধান কৰিব নোৱাৰাৰ কাৰণে ইয়াত উল্লেখ কৰিছে। আৰু সেয়েহে বহু টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলৰ সমকামৰ সমমৰ্যাদাৰ পৰা বঞ্চিত হৈও তেখেতসকলে সমকামৰ সমদৰমহাৰ পৰা বঞ্চিত কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু ইয়াৰ পাছতে কৈছে যে বহু আশাৰে বাট চাই আছিল ৰাজ্যৰ চৰকাৰৰ বাজেটখনলৈকে আৰু তেওঁলোকৰ আশা কৰিছিল যে হয়তো তেওঁলোকৰ শিক্ষক পদলৈ উন্নতিকৰণ কৰি চাকৰি নিয়মীয়াকৰণ কৰা হ'ব আৰু সেয়া নহল আৰু অন্ততঃ তেওঁলোকৰ পৰিটোকি কমেও 25,000 টকালৈ বৃদ্ধি কৰিব, কিন্তু তেওঁলোকৰ সেই আশাটো চেঁচা পানী পৰিল। আৰু ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটত উল্লেখিত বিষয়সমূহ স্থান নাপালে আৰু ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰৰ বাজেটত বিত্তমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিলে যে 5 বছৰৰ ভিতৰত শৈক্ষিক আৰু পেছাদাৰী যিসকল অৰ্হতা অৰ্জন কৰা টিউটৰসকল আছে সেইসকলক শিক্ষকলৈ পদোন্নতিকৰণৰ কথা। আৰু ইয়াৰ পাছতে কৈছে যে শৈক্ষিক অৰ্হতা বুলি এই চৰকাৰে কি ক'ব খুজিছে সেয়া কথা স্পষ্ট উল্লেখ কৰা নাই আৰু সেয়েহে বিত্তমন্ত্ৰীৰ ঘোষণাক লৈও বিভ্ৰান্তি হৈ পৰিছে টিউটৰসকল। নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সমস্যা সেই সমস্যাখিনি কিন্তু অসম চৰকাৰে সেইখিনি বাজেটত চিন্তা কৰিব লাগিছিলে। তেখেতসকলক সমকামৰ সমমৰ্যাদা প্ৰদান কৰি সমকামৰ সমদৰমহা প্ৰদান কৰিব লাগে আৰু সেই টিউটৰ ছাৰ বাইদেউসকলৰ আশা কৰি আছিলে আৰু নিশ্চয়কৈ আমাৰ শিক্ষামন্ত্ৰী গৰাকী আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি আশা আছিলে তেখেতসকলে ভাবিছিলে সেই বাজেট অধিৱেশনত তেখেতসকলক যদি শিক্ষকলৈ আপগ্ৰেড কৰিব নোৱাৰিলেও তেখেতসকলৰ যিখিনি ফাৰিটুকি সেই ফাৰিটুকি 25,000 টকালৈ বৃদ্ধি কৰাৰ কথা হয়তো ঘোষণা কৰিব বুলি, কিন্তু সেইটো ঘোষণা নকৰাৰ কাৰণে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত হতাশাত ভুগিবলগীয়া হৈছে বুলি ইয়াত উল্লেখ কৰিছে। আৰু ইয়াৰ পাছতে কৈছে যে তেখেতসকলে যিখিনি শৈক্ষিক অৰ্হতা বুলি কৈছে, কিন্তু সেই শৈক্ষিক অৰ্হতাৰ স্পষ্টভাৱে তেখেতসকলে যেন আমাৰ সেইসকল শিক্ষকৰ মাজৰ পৰা যেন তেখেতসকলক জনোৱাৰ পৰা লুকুৱাৰ কথাও ইয়াত উল্লেখ কৰিছে বা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সেই শৈক্ষিক অৰ্হতাক লৈ তেখেতসকলেও স্পষ্ট হোৱা নাই বুলি ইয়াত উল্লেখ কৰিছে। আৰু ইয়াৰ পাছতে তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে ইপিনে শিক্ষা বিভাগত এক সূত্ৰৰ পৰা জানিব পৰা মতে যিসকল টিউটৰ টেট উত্তীৰ্ণ লগতে তেওঁলোকৰ BEd অথবা DLEd প্ৰফেচনেল অৰ্হতা অৰ্জন কৰি আছে সেইসকল টিউটৰক ইয়াৰে আওতাত পৰিব। আৰু তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে যিখিনি শৈক্ষিক অৰ্হতা বুলি ইয়াত কোৱা তেখেতসকলে ইয়াত সেইটো ধাৰণা কৰিছে বা তেখেতসকলে বিশেষ সূত্ৰে জনোৱা মতে তেখেতসকলে গম পোৱা কথা ইয়াত উল্লেখ কৰিছে যিসকল টেট উত্তীৰ্ণ আছে বা যিসকল DLEd বা BEd আছে সেইসকলকহে এই অৰ্হতাত আপোনাৰ আওতাত পৰিছে বুলি তেখেতসকলে ইয়াত জানিবলৈ দিছে। কিন্তু এটা কথা ক'বলৈ গ'লে যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক LPMৰ ক্ষেত্ৰত অসম চৰকাৰে যেন অন্যায় কৰি ৰাখিছে এনেকুৱা হৈছে, কাৰণ সেইসকল টিউটৰ ছাৰ বাইদেউসকলক বিশেষকৈ LPMৰ যিসকল প্ৰভিঞ্চিয়েলাইজ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক DLEd প্ৰয়োজন আছে আৰু DLEdৰ লগতেও তেখেতসকলক টেট উত্তীৰ্ণ হ'ব লাগিব বুলি এই কোৱাটো খুবেই এটা গ্ৰহণযোগ্য হোৱা নাই বুলি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ সেইখিনি অনুমান কৰিছে বা তেখেতসকলে সেইখিনি কথা উল্লেখ কৰিছে।
কাৰণ হাই স্কুল যিসকল প্ৰভিঞ্চিয়েলাইজ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক কেৱল BEd লাগে কিন্তু তেখেতসকলৰ লগত টেটটো কোনো প্ৰয়োজন নহয় কিন্তু যিসকল আমাৰ LPMৰ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক DLEd থকাৰ পাছতো তেখেতসকলে টেট যিখিনি পৰীক্ষা সেই পৰীক্ষাত তেখেতসকলে অৱতীৰ্ণ হৈ সেই উত্তীৰ্ণ হ'ব লাগিব বুলি উল্লেখ কৰাটো খুবেই এটা গ্ৰহণযোগ্য হোৱা নাই বুলি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এই দাবী উত্থাপন কৰিছে বিষয়টো এনেধৰণৰ হৈছে যে যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে আজিৰ শিক্ষক নহয় তেখেতসকলে বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি অহাৰ পাছত আজি হয়তো 20-25 বছৰ আগৰ পৰা তেখেতসকলে শিক্ষকতা কৰাৰ পাছত অসম চৰকাৰ 2021 চনত প্ৰাধিকৰণৰ নামত টিউটৰ হিচাপে অৱনমিত কৰি এইসকল টিউটৰক শিক্ষকৰ পৰা বঞ্চিত কৰিছে আৰু অবাঞ্ছিতভাৱে তেখেতসকলক স্বাৰ্থ আৰোপ কৰি টেট আৰু DLEd স্বাৰ্থ আৰোপ কৰি তেখেতসকলক শিক্ষকৰ পৰা আপগ্ৰেড কৰাৰ পৰা বঞ্চিত কৰাৰ কথাও তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে তেনেহলে মাত্ৰ 300 টিউটৰহে শিক্ষক পদলৈ উন্নতিকৰণৰ সম্ভাৱনা আছে বুলিও তেখেতসকলে উল্লেখ কৰিছে যিহেতু আমাৰ LPMৰ ক্ষেত্ৰত যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত বৰ্তমানলৈকে কেৱল 300 মান শিক্ষকহে হয়তো টেট আৰু DLEd যিখিনি শিক্ষকতা আৰ্হতা সেইখিনি তেখেতসকলে গ্ৰহণ কৰিবলৈ তেখেতসকলে সুবিধা পাইছে বা তেখেতসকলে গ্ৰহণ কৰিছে বা টেট উত্তীৰ্ণ হৈছে আৰু সেই 300 জনক যেন অসম চৰকাৰে হয়তো টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ প্ৰচেছ কৰিব বুলিও তেখেতসকলে সন্দেহ প্ৰকাশ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যৰ মাত্ৰ 300 টিউটৰৰ টেট উত্তীৰ্ণ হোৱাৰ উপৰিও DLEd অথবা BEd প্ৰফেচনেল ডিগ্ৰী আছে আৰু আনহাতে 2000 টিউটৰ কেৱল DLEd আছে যদিও আন সহস্ৰাধিক টিউটৰ DLEd ডিগ্ৰী নাই আৰু তেওঁলোকৰ যিখিনি BEd বা DLEdত ডিগ্ৰী আৰ্জন কৰিবলৈ চৰকাৰৰ শিক্ষা বিভাগৰ পৰা কোনো ধৰণৰ সুবিধা প্ৰদান কৰা নাই বুলি ইয়াত উল্লেখ কৰিছে আৰু ইয়াত উল্লেখ কৰিছে যে আমাৰ হাজাৰ হাজাৰ টিউটৰৰ মাজত কেৱল আপোনাৰ 300 জন টিউটৰহে DLEd আৰু টেট আছে আৰু তেখেতসকলে ইয়াত আৰু এটা কথা উল্লেখ কৰিছে যে 2000 টিউটৰ কেৱল মাত্ৰ DLEd গ্ৰহণ কৰিছে হয়তো হাজাৰ হাজাৰ টিউটৰৰ মাজত কেৱল DLEd গ্ৰহণ কৰা টিউটৰ ছাৰ বাইদেউসকল আছে 2000 বুলি ইয়াত উল্লেখ কৰিছে আৰু তাতকৈ বেছি হ'ব পাৰে 2000তকৈ DLEd গ্ৰহণ কৰা আৰু যিসকল DLEd নাই বা BEd নাই সেইসকলক DLEd আৰু BEd কৰাৰ সুবিধা প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে বিনম্ৰভাৱে অসম চৰকাৰক অনুৰোধ জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াত পাছতে উল্লেখ কৰিছে যে এই টিউটৰসকলৰ ভৱিষ্যতৰ কথা ভাবি এই সুবিধা ভৱিষ্যতৰ কথা ভাবি ৰাজ্যখনত বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে DLEdৰ মুক্ত আৰু দূৰ শিক্ষাৰ আৰু 2 বছৰীয়া পাঠ্যক্ৰম অথবা বুনিয়াদী প্ৰশিক্ষণৰ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিবলৈ ভুক্তভোগী টিউটৰ শিক্ষকসকলে দাবী জনাই আহিছে যদিও চৰকাৰে বিষয়টো গুৰুত্ব আৰোপ কৰা নাই বুলি ইয়াত উল্লেখ কৰিছে যিসকল আমাৰ DLEd বা BEd গ্ৰহণ কৰিবলৈ সুবিধা পোৱা নাই তেখেতসকলে হয়তো DLEd আৰু BEd কৰাৰ সুবিধা প্ৰদান কৰিবৰ কাৰণে অসম চৰকাৰলৈ অনুৰোধ কৰা আহিছে যদিও তেখেতসকলৰ কাৰণে কোনো আজি পৰ্যন্ত সেই বিষয়টো গুৰুত্ব প্ৰদান কৰাৰ কথা ইয়াত গুৰুত্ব প্ৰদান নকৰাৰ কথা ইয়াত উল্লেখ কৰিছে ইয়াৰ পাছতে কৈছে যে যিহেতু টিউটৰসকলৰ সুদীৰ্ঘ বছৰ ধৰি এই বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰি আহিছিল আৰু সেয়ে তেওঁলোকক যথেষ্ট অভিজ্ঞতা পুষ্ট আৰু ঘটনাক্ৰমে যিহেতু তেওঁলোকৰ অৱনমিত হৈ টিউটৰলৈ হ'বলগীয়া হ'ল আৰু এনে পৰিপ্ৰেক্ষিতত তেওঁলোকৰ এক শ্ৰাককালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰি শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিবলৈকে সচেতন মহলে চৰকাৰক আহ্বান জনাই আহিছে আৰু উল্লেখযোগ্য যে বিগত 2021 বৰ্ষৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত ৰাজ্য চৰকাৰে বিভিন্ন প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত বছৰ ধৰি কৰ্মৰত অৱস্থাত 4,521 গৰাকী শিক্ষকৰ সংলগ্ন টিউটৰ একমডেড এছ টিউটৰ নিযুক্তি দি চাকৰি নিয়মীয়াকৰণ কৰিছিল আৰু টিউটৰ হিচাপে চাকৰি নিয়মীয়াকৰণ কৰা সেইসকল শিক্ষকৰ 1991 আৰু 1999 চনৰ ভিতৰত শিক্ষক বিভাগীয় নিযুক্তি দিছিল আৰু কিন্তু পৰৱৰ্তী কালত ইতিমধ্যে ইলিগেল আৰু ইৰেগুলাৰ শিক্ষক হিচাপে ওলমি ৰৈছিল আৰু সেই শিক্ষকসকলৰ সুদীৰ্ঘ বছৰ আন্দোলনৰ দাবীৰ পৰিপ্ৰেক্ষিতত তেতিয়াৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ পদক্ষেপেৰে সেই শিক্ষকসকলৰ যিসকলৰ বৃত্তিগত আৰ্হতা আছে তেওঁলোকক শিক্ষক হিচাপে আৰু বাকীসকলক টিউটৰ হিচাপে চাকৰি নিয়মীয়াকৰণ কৰি নিযুক্তি দিয়া হয় ইয়াত এটা কথা উল্লেখ কৰিছে যে একমডেড টিউটৰ ছাৰ বাইদেউসকলৰ যিহেতু তেখেতসকলে 1991 আৰু 1999 চনতে তেখেতসকলক শিক্ষা বিভাগে শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিছিলে আৰু তাতে তেখেতসকলক আকৌ ইলিগেল আৰু ইৰেগুলাৰ আৰু শিক্ষক হিচাপে তেখেতসকলে ওলমি ৰৈছিল বুলি ইয়াত উল্লেখ কৰিছে আৰু সেয়ে তেখেতসকলক আকৌ 2021 চনত যিসকলৰ বৃত্তিগত আৰ্হতা আছে বিশেষকৈ প্ৰশিক্ষণ আছে সেইসকলক আপোনাৰ শিক্ষক
হিচাপে নিযুক্তি প্ৰদান কৰি আৰু যিসকলৰ হয়তো বৃত্তিগত আহৰণ নাই তেখেতসকলক টিউটৰ হিচাপে নিযুক্তি কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে টিউটৰসকলৰ মাহিলী যিখিনি ফাৰিটুকি নিৰ্ধাৰণ কৰা হয় মাত্ৰ 10,800 টকা আৰু পৰৱৰ্তীকালত সেই টিউটৰসকলৰ প্ৰয়োজনীয় বৃত্তিগত আহৰণ আহৰণৰ বাবে শিক্ষাৰ বাবে ডেপুটেশ্যনত BEd নাইবা DLEd পঢ়াৰ সুবিধা প্ৰদান কৰিব লাগিছিল যদিও সেই পৰ্যন্ত নকৰিলে আৰু ইয়াত কৈছে যে 2000 যিসকল আমাৰ এই কমিটিৰ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে টিউটৰ হিচাপে যিসকলে নিযুক্তি পাইছিল তেখেতসকলে 10,800 টকাকৈ ফৰিটুকি পায় আৰু যিসকলৰ হয়তো আপোনাৰ বৃত্তিগত আৰ্হতা নাছিলে কমিটিৰ টিউটৰ ছাৰ বাইদেউসকলক সেইসকলক ডেপুটেশ্যনত শিক্ষা বিভাগে হয়তো BEd বা DLEd কৰাৰ সুবিধা প্ৰদান কৰিব লাগিছিলে কিন্তু এই সুবিধাও আজি পৰ্যন্ত নকৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইফিনে আপোনাৰ একেটা বৰ্ষতে 2021 চনৰ জানুৱাৰী মাহত ৰাজ্য চৰকাৰে ৰাজ্যৰ হেজাৰ বেঞ্চৰ শিক্ষানুষ্ঠান কৰ্মকৰ্ত 9,895 গৰাকী শিক্ষকক টিউটৰ হিচাপে চাকৰি নিয়মীয়াকৰণ কৰিছিলে আৰু ইয়াৰ এটা কথা উল্লেখ কৰিছে যে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে হাজাৰ বেঞ্চৰ শিক্ষানুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলক শিক্ষক হিচাপে নিযুক্তি প্ৰদান নকৰি টিউটৰ হিচাপে 9,895 গৰাকী টিউটৰক নিয়মীয়াকৰণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু এওঁলোকৰ মাজত একাংশ LP ME হাইস্কুল উচ্চতৰ মাধ্যমিক বিদ্যালয় আনকি কনিষ্ঠ মহাবিদ্যালয় শিক্ষকো আছিল আৰু তেওঁলোকৰো ফাৰিটুকি 10,800 টকাৰ পৰা প্ৰায় 16,800 টকাৰ আছিল আৰু ইয়াত এটা কথা উল্লেখ কৰিছে যে যিসকল আমাৰ প্ৰভিন্সিয়েল টিউটৰ আছিলে সেইখিনি আছিলে LP ME হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক আছিল আৰু তেওঁলোকৰ ফাৰিটুকি 10,800 টকাৰ পৰা 16,000 টকাৰ ভিতৰত আছিলে বুলি ইয়াত উল্লেখ কৰিছে আৰু চৰকাৰে টিউটৰসকলক লেবেল লগাই চাকৰি নিয়মীয়াকৰণৰ নামত অৰ্থাৎ আবুৱা বৰা সেই টিউটৰসকলৰ চাকৰি কালত ইতিমধ্যে পাৰ হৈ গৈছে আৰু বিগত বৰ্ষত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ সেই নিৰ্দেশ যোগে পাৰিকৃত টিউটৰসকলৰ মাহিলী পাৰিটুকি মাত্ৰ 1,200 টকা বৃদ্ধি কৰে যদিও একমনে টিউটৰসকলক পাৰিটুকি বৃদ্ধি কৰা নহল আৰু এটা কথা ইয়াত উল্লেখ কৰিছে যিকোনো আপোনাৰ পাৰিকৃত টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক হয়তো দৰমহা বৃদ্ধিৰ নামত 2 বছৰৰ পাছত 1,200 টকা বৃদ্ধি কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু একমেদেও সেইখিনি টকা পাবলৈ সক্ষম নহল বা সেই 1,200 টকা একমেডেড ছাৰ বাইদেউসকলৰ লগত বৃদ্ধি কৰা নহল বুলি ইয়াত উল্লেখ কৰিছে আৰু ফলত সমস্যাৰে ফাৰিটুকি বৃদ্ধিৰ পৰাও বঞ্চিত হ'বলগীয়া হ'ল আৰু সামান্য এটা ফাৰিটুকিৰ পৰা বৃদ্ধিৰ পৰাও বঞ্চিত হ'ল বুলি কৈছে ইয়াত একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে আৰু ফলত সমস্যাৰে আৰু ইয়াৰ পাছতে কৈছে যে আপোনাৰ 2021 চনৰ 30 জানুৱাৰীত নিযুক্তি দিয়া 4,521 গৰাকী সংলগ্ন টিউটৰ ৰাজ্য চৰকাৰে 2014 চনৰ পাৰিকীকৰণ আইন অনুসৰি সেৱা পাৰিকীকৰণ কৰি 1991 আৰু 1999 চনত শিক্ষা বিভাগে নিযুক্তি দিয়া সেই 4,521 গৰাকী ইৰেগুলাৰ শিক্ষকৰ লগত ৰাজ্যৰ হেজাৰ বেঞ্চাৰ শিক্ষা অনুষ্ঠান কৰ্মকৰ্তা 9,895 গৰাকী শিক্ষকক টিউটৰ হিচাপে চাকৰি নিয়মীয়াকৰণ কৰিছিল যদিও তেওঁলোকৰ মাজতো বৈষম্য সৃষ্টি কৰা হয় আৰু ৰাজ্যৰ হেজাৰ চৰকাৰী শিক্ষা অনুষ্ঠানৰ নিযুক্তি টিউটৰসকলকে অন্য শিক্ষকৰ দৰে একেখন শিক্ষা অনুষ্ঠানতে পুৱা 8:30 বজাৰ পৰা বিয়লি 3:45 বজালৈকে একেলগে একেখিনি ছাত্ৰ ছাত্ৰীক পঢ়াব লাগে আৰু তেওঁলোকৰ শিক্ষকতাৰ কাৰণে অথচ একাংশ পদবীৰ শিক্ষক আৰু আন একাংশ পদবী টিউটৰ আৰু ইয়াৰ খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু অসম চৰকাৰ সেইখিনি বিবেচনা কৰিব লাগে যিসকল টিউটৰ ছাৰ বাইদেউসকলে এখন বিদ্যালয়ত এজন ৰেগুলাৰ টিচাৰে যি ধৰণে কৰ্মত নিয়োজিত হৈ থাকে 8:30 বজাৰ পৰা 3:45 বজালৈকে ঠিক তেনেকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেই কৰ্মত নিয়োজিত হৈ থাকিব লাগে কিন্তু তেখেতসকলক সামান্য এটা পৰিটুকি প্ৰদান কৰি আহিছে যিটো পৰিটুকিৰ পৰা তেখেতসকলৰ হয়তো পৰিয়াল চলাটো বৰ অসুবিধা আছে তেখেতসকলৰ স্কুল যোৱা খৰচটো এইখিনিৰ পৰা হয়তো মেনেজ নহয় আৰু সেয়া অসম চৰকাৰে বিবেচনা কৰি সেইসকল টিউটৰ ছাৰ বাইদেউসকলক সমকামৰ সমমৰ্যাদা প্ৰদান কৰিব লাগে আৰু সমকামৰ সমদৰমহা প্ৰদান কৰিব লাগে কিন্তু অসম চৰকাৰ সেইখিনিকে হয়তো 2017 চনত যিখিনি পাৰিকীকৰণ আইন ইয়াকে দোহাই দি তেখেতসকলক বঞ্চিত কৰি আহিছে আৰু যিসকল প্ৰভিন্সিয়েল টিউটৰ ছাৰ বাইদেউসকলে হওক বা কমিউনিটি টিউটৰ ছাৰ বাইদেউসকলে হওক অসম চৰকাৰে NCTৰ যিখিনি গাইডলাইন সেই গাইডলাইনক দোহাই দি সেইসকল টিউটৰ ছাৰ বাইদেউসকলক হয়তো টিউটৰৰ পৰা শিক্ষকসকলৰ উন্নতিকৰণৰ পৰা বঞ্চিত কৰি ৰাখিছে কিন্তু অসম চৰকাৰে এটা কথা খুবেই তেখেতসকলে সেইখিনি গম পায় যিহেতু NCT আইনমতে যদি গাইডলাইনখন যদি চাবলৈ যায় তেনেহলে নিশ্চয়কৈ অসম চৰকাৰে এটা কথা গম পায় যে তেখেতসকলৰ অসম চৰকাৰ 2013 চনত যিখিনি ফাৰিকীকৰণ কৰিলে তেখেতসকলক কিন্তু পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে ফাৰিকীকৰণ কৰিছিলে কিন্তু NCTৰ গাইডলাইনটো নিশ্চয়কৈ 2011 চনত আহিছে আৰু ইয়াৰ পাছতো যদি এই 2013 চনত যদি বেঞ্চাৰ স্কুলত কৰ্মৰত যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলক যদি আপোনাৰ শিক্ষক হিচাপে ফাৰিকীকৰণ কৰিব পাৰে তেনেহলে 2021 চনত ফাৰিকীকৰণ কৰা যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেত
তেখেতসকলক কিয় শিক্ষক হিচাপে প্ৰাধিকৰণ কৰিব নোৱাৰিলে বা কিয় টিউটৰ হিচাপে প্ৰাধিকৰণ কৰিলে সেয়া খুব এটা বিবেচনাৰ বিষয় আৰু এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু এনচিটিৰ যিখিনি আইন আছে সেই আইনখন হয়তো 2011 চনত আহিও যদি 2013 চনত যিসকল বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰী আছে তেখেতসকলক শিক্ষক হিচাপে যদি প্ৰাধিকৰণ কৰিব পাৰে আকৌ সেই এনচিটি আইনৰ যিখিনি গাইডলাইন ইয়াকে দোহাই দি যদি অসম চৰকাৰে 2021 চনত আকৌ যিসকল শিক্ষানুষ্ঠানত জড়িত আমাৰ শিক্ষক কৰ্মচাৰী আছে বেঞ্চাৰ শিক্ষক কৰ্মচাৰী তেখেতসকলক এই আইনখনকে দোহাই দি আকৌ তেখেতসকলক টিউটৰ হিচাপে কিয় প্ৰাধিকৰণ কৰিলে সেয়া তাৰ ভিতৰত নিশ্চয়কৈ এটা ৰহস্যৰ সমান পোৱা গৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আৰু সেইবাবে অসম চৰকাৰক তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে যে 2014 চনৰ যিখিনি প্ৰাধিকৰণ আইন সেইখিনি সংশোধন কৰি তেখেতসকলক টিউটৰ বা টিচাৰ আপগ্ৰেড কৰিব লাগে আৰু সমকামৰ সমমৰ্যাদা প্ৰদান কৰিব লাগে আৰু সমকামৰ সমদৰ্মা প্ৰদান কৰিবলৈ তেখেতসকলে বাৰম্বাৰকৈ দাবী উত্থাপন কৰি আহিছে আৰু ইয়াৰ পাছতে সেইখন নিউজ পেপাৰত উল্লেখ কৰিছিলে যে আৰু ইয়াৰ পাছতে ইয়াত উল্লেখ কৰিছে তেওঁলোকক শিক্ষকতা কৰে অথচ একাংশ পদবীৰ শিক্ষক আৰু একাংশ টিউটৰ আৰু খামো একেই আৰু পদ মৰ্যাদাও প্ৰায় একেই আৰু কৰ্তব্য সম্পন্ন কৰিব লাগে একে সময়ত অথচ শিক্ষকসকলৰ দৰে টিউটৰসকলৰ দৰমহা নাপায় আৰু লাভ কৰে 10,800 টকাৰ সামান্য মজুৰি আৰু দৈনিক 360 টকা এটা মজুৰি সেইসকল টিউটৰ ছাৰ বাইদেৱে লাভ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে নিশ্চয়কৈ অসম চৰকাৰে আমাৰ এই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে চিন্তা কৰিব লাগে তেখেতসকলক সামান্য এটা ফৰিটুকি প্ৰদান কৰি তেখেতসকলক গোটেই দিনটোত শিক্ষক হিচাপে এখন বিদ্যালয়ত আবদ্ধ কৰি ৰাখিছে কিন্তু সেইসকল শিক্ষকে বা সেইসকল টিউটৰে তেখেতসকলৰ যিখিনি প্ৰাপ্য সেই প্ৰাপ্যৰ পৰাও বঞ্চিত কাৰণ তেখেতসকলে সামান্য এটা ফৰিটুকি পায় আৰু এজন ৰেগুলাৰ শিক্ষকে যি ধৰণৰ মাহিলী দৰমহা পায় চৰকাৰৰ সা সুবিধা পায় এই সা সুবিধা আমাৰ টিউটৰ ছাৰ বাইদেউসকলেও বিচাৰিছে তেখেতসকলকো সম পৰিমাণৰ সমমৰ্যাদা প্ৰদান কৰিব লাগে আৰু সমকামৰ সমমৰ্যাদা আৰু সমকামৰ সমদৰমহা প্ৰদান কৰিব লাগে বুলি তেখেতসকলে বাৰম্বাৰকৈ দাবী উত্থাপন কৰি অহাৰ পাছতো এই বাজেটত তেখেতসকলৰ সমস্যাৰ বিষয়ে একো অসম চৰকাৰে চিন্তা নকৰাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলক হতাশাত ভুগিছে আৰু সেয়া নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে বিবেচনা কৰিব লাগে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক যদি তেখেতসকলে কৰোঁ বুলি কয় তেনেহ'লে নিশ্চয়কৈ কৰিব পাৰে আৰু সেয়া নিশ্চয়কৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সেইখিনি কৰিব পাৰে 2014 চনৰ যিখিনি প্ৰাধিকৰণ আইন এইখিনি আইন সংশোধনী কৰি তেখেতসকলক যিসকলৰ DLED গ্ৰহণ কৰা আছে টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক টিউটৰলৈ আপগ্ৰেড কৰিব লাগে টিউটৰ বা টিচাৰলৈ আপগ্ৰেড কৰিব লাগে আৰু যিসকলে বৰ্তমানলৈকে DLED বা BEd গ্ৰহণ কৰিবলৈ সুবিধা পোৱা নাই সেইসকলক ডেপুটেশ্যনত হয়তো BEd বা DLED কৰাৰ সুবিধা প্ৰদান কৰিব লাগে আৰু ইয়াত অযথা আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ মাজত ঠেট স্বাৰ্থ জাপি দি তেখেতসকলে কেতিয়াও সেই স্বাৰ্থ মানি ল'ব পৰা নাই আৰু সেইবাবে তেখেতসকলে 2014 চনৰ যিখিনি প্ৰাধিকৰণ আইন সেইখিনি সংশোধনী বিচাৰিছে আৰু সেইবাবে তেখেতসকলৰ দাবী হয়তো ভৱিষ্যতে থাকিব আৰু দাবী কৰি থাকিব অসম চৰকাৰে যেতিয়ালৈকে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান নকৰে আৰু সেয়ে তেখেতসকলে আজি এখন নিউজ পেপাৰত গুৰুত্ব সহকাৰে সেইখিনি কথা উল্লেখ কৰিছে আৰু সেইবাবে অসম চৰকাৰৰ পৰা তেখেতসকলে ন্যায্য বিচাৰিছে যে তেখেতসকলক 2014 চনৰ প্ৰাধিকৰণ আইনখিনি সংশোধন কৰি তেখেতসকলক টিউটৰ বা টিচাৰ আপগ্ৰেড কৰিব লাগে আৰু অন্যথা তেখেতসকলে হয়তো পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে হয়তো গুৰুত্ব সহকাৰে তেখেতসকলৰ যিখিনি দাবী সেইখিনি দাবী পাবলৈ তেখেতসকলে হয়তো আন্দোলনৰ দৰে কাৰ্যসূচী হাতত ল'ব পাৰে এয়া অসম চৰকাৰে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে অকণমান হ'লেও চিন্তা কৰিব লাগে আৰু তেখেতসকলক সেই চলিত বাজেটতে যেন সমকামৰ সমমৰ্যাদা আৰু সমকামৰ সমদৰমহা প্ৰদান কৰাৰ এটা নীতি উলিয়াই তেখেতসকলৰ ভৱিষ্যত তেখেতসকলৰ বিষয়ে চিন্তা কৰি তেখেতসকলৰ চাকৰিৰ ভৱিষ্যত বা তেখেতসকলৰ পৰিয়ালৰ বিষয়ে চিন্তা কৰি সেইখিনি অসম চৰকাৰে যেন কৰিব বুলি আশা ৰাখিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰিব বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে গম পায় যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি এইদৰে হৈ আছে সেইখিনি তেখেতসকলে যেন এটা সমাধান কৰা এটা সুযোগ বিচাৰি পায় আৰু সেয়ে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ নমস্কাৰ জয় আইকম